তেখেত বহু দিনৰ পৰা বিজেপি দলৰ হৈ পেলাই সাংগঠনিক দিশত কাম কৰি আহিছে আৰু স্বাভাৱিকতে তেওঁৰ মনত অলপ ক্ষোভ আছে, সেইখিনি মই বুজি পাওঁ আৰু তেওঁৰ প্ৰতি মোৰ ভীষণ সদ্ভাৱ আছে। গতিকে মই আশা কৰিছোঁ যে ময়ো তেখেতৰ লগত মিলি অদূৰ ভৱিষ্যতত একেলগে কাম কৰাৰ সুযোগ পাম। শুনিছোঁ, তথাপিও তেওঁৰ প্ৰতি মোৰ সদ্ভাৱ আছে, মই কাৰণ শ্ৰদ্ধা কৰোঁ তেখেতক। মই অসুবিধা মানে কি হ'ব, মানে সাধাৰণ মানুহে গম পাইছেই আৰু মই এইটোও জানো যে জয়ন্ত দাস ডাঙৰীয়াৰ হৃদয় পৰিৱৰ্তনৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম। মই সকলো জেগাতে বিজেপিৰ পৰিয়ালটোক মই এই কথাই কৈছোঁ যে মই এজন ভাল ছাত্ৰ, সকলো কথা শিকি ল'ম আৰু শিকি ল'বলৈ মই আন্তৰিকতাৰে চেষ্টা কৰিছোঁ। সেইটো সময়ে ক'ব। তেওঁ নিজেও লালু প্ৰসাদ যাদৱৰ লগত বিহাৰত কাম কৰি আছিলে, গতিকে তেওঁ আহি পেলাই আমাৰ ইয়াতে জইন কৰিছে। গতিকে তেখেতেও কি কৰিছে মই নাজানো, কিন্তু মই তেখেতৰ প্ৰতিও মোৰ মই তেখেতক এগৰাকী ভদ্ৰ মহিলা বুলি ভাবোঁ, এগৰাকী মোৰ প্ৰাক্তন সতীৰ্থ। গতিকে মই তেওঁক শুভেচ্ছা জনাইছোঁ। নহয়, মোৰ আৰু মীৰা বৰঠাকুৰৰ মাজত এইটোৱে পাৰ্থক্য যে যিটো কথা মই ইয়াত অনুভৱ কৰিছোঁ, মীৰা বৰঠাকুৰ ডাঙৰীয়াৰ লগত কাম কৰিবলৈ কোনো সংগঠন নাই। কংগ্ৰেছ দলৰ সকলো এৰি পেলাই বিজেপি দলত যোগদান কৰিছে, কিন্তু তাৰ বিপৰীতে মোৰ শক্তি হ'ল মোটেই বিজেপি পৰিয়ালৰ সকল। তেখেতসকলে ইমান সুসংবদ্ধ যে তেখেতসকলে যিখিনি কাম মোৰ হৈ পেলাই কৰিব বিজেপি দলৰ প্ৰাৰ্থী হিচাপে, মীৰা বৰঠাকুৰ একাকিত্বৰ ৰোগত ভুগিব আৰু নিৰাশাত ভুগিব। মই আনুষ্ঠানিক কেম্পেইন কাইলৈৰ পৰা আৰম্ভ কৰিম, কিন্তু তাৰ আগতে আমাৰ বিজেপিৰ প্ৰতিটো ৱাৰ্ডতে গৈ পেলাই বিজেপিৰ যিটো পৰিয়াল আছে, পৰিয়ালৰ লোকসকলক মই লগ পাইছোঁ। তেওঁলোকৰ যদি কিবা খুদুৱনি আছে মোৰ সম্পৰ্কে, সেইবিলাক মৰীক্ষণ কৰি পেলাই মই সকলোকে এই নিৰ্বাচনত মোক সহায় কৰিবৰ বাবে, মোৰ লগত একেলগে কাম কৰিবৰ বাবে আৰু প্ৰত্যেকজনকে শক্তিশালীভাৱে বিজেপি দলৰ প্ৰাৰ্থী হৈ পেলাই মই যাতে এই বৈতৰণি পাৰ কৰিব পাৰোঁ, তাৰ বাবে মোক সম্পূৰ্ণভাৱে সহযোগ কৰিবৰ বাবে মই আহ্বান জনাইছোঁ। সঁহাৰিটোতো চাৰিওফালে, মই এইটো কালিৰ পৰা আৰম্ভ কৰিছোঁ আৰু প্ৰত্যেক জেগাতে বিজেপি দলৰ যিটো পৰিয়াল আছে মোক অতি উষ্মভাৱে আদৰি লৈছে আৰু সেইটোৱে মোক ভীষণভাৱে অনুপ্ৰাণিত কৰিছে। আৰু মোৰ মনত কোনো সংশয় নাই, কোনো ধৰণৰ সন্দেহ নাই যে আমি অতি শক্তিশালীভাৱে দিছপুৰ বিধানসভা সমষ্টিৰ পৰা বহু সংখ্যাধিক্য ভোটত আমি জয়ী হৈ আহিব পাৰিম। মোৰ পৰিয়াল সকলো শক্তিশালীভাৱে মোৰ লগত আছে। থেংক ইউ। মই কৈছোঁৱেই, মই এজন ভাল ছাত্ৰ, মই ইতিমধ্যে আয়ত্ব কৰিছোঁ আৰু মোৰ যদি কিবা অভাৱ হয় এই ক্ষেত্ৰত, আমাৰ সাংগঠনিক যিটো আছে পৰিয়ালটো, তেওঁলোকে সেই অভাৱ সম্পূৰ্ণভাৱে পূৰ্ণ কৰিব। কিন্তু মই অতি সোনকালে সম্পূৰ্ণ সমষ্টিটো মই মোৰ আয়ত্তাধীন কৰিবলৈ মই সক্ষম। থেংক ইউ।